তোক মই আগতে কৈছো তোক মই আগতে কৈছো এখানে তোৰ নুহুমা মই তাৰ কথা নাই তোক মই কৈছিলো মই তোৰ কথা নাই কৈছ মই তোৰ কথা নাই মাতিম মাতিম মাত না তোক বাজি নকৰিবি কি কৰি মই কৰি ইয়াত কি আলোচনা কৰ মোৰ কথা নুলিয়াবি মোক কি কৰিবি কৰ আমাক নিয়াই লাগিব 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 আমাক নিয়াই লাগিব 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 ইনকলাব জিন্দাবাদ 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 মহিলা হকি জিন্দাবাদ 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 হকি জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 মঞ্জুকালীক এৰেষ্ট কৰিব লাগিব 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 মঞ্জুকালীক এৰেষ্ট কৰিব লাগিব 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 দুখীয়া জনগণক চিন্তা কৰিব নোৱাৰা চৰকাৰ গবে যে আজি 4 দিন ধৰি প্ৰায় 40-50 গৰাকী মহিলা থানাৰ মানে কাষ চাপিছে মাইক্ৰ ফাইনেন্সত লোনৰ নামত প্ৰায় 40,000 কে লোন দিছে প্ৰতিটো মহিলাক আৰু সেই মহিলাসকলে মানে 10,000 কৈ ৰিটাৰ্ণ পালে আৰু 30,000 টকা এগৰাকী মহিলা আত্মহত্যা কৰি ৰাখিছে আৰু সেই গৰাকী মহিলা হ'ল মঞ্জু কালেণ্ডি আৰু পিংকি ভূঞা এই দুগৰাকী মহিলা মানে আত্মহত্যা কৰি ৰাখিছে আৰু সেই পইচাখিনি তেওঁলোকে ঘূৰাই পোৱা যিটো দাবী এই থানাত এটা এজাহাৰো দিছে তেওঁলোকে কাৰণ দুদিন 48 ঘণ্টা উকলি যোৱাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ এৰেষ্ট কৰি পেলাই অনা নাছিলে যাহাই আন্দোলন এটা কৰি দিলে গেটৰ ওচৰত যেতিয়া প্ৰটেষ্ট কৰা হ'ল তাৰ আজি এৰেষ্ট কৰি আনিছে আৰু বৰ্তমান তেওঁ থানাৰ ভিতৰতে আছে আমি গম পাইছোঁ তো এইখিনিতে এটা কথা হ'ল যে ভাস্কৰ কালেণ্ডি ইয়াত আহি পেলাই আমি জনপ্ৰতিনিধি হিচাপে জনপ্ৰতিনিধি হৈ মাত মাতিবই লাগিব আৰু প্ৰায় লাখ লাখ টকা যিহেতুকে খেলিমেলি হৈছে সেইখিনি ক্ষেত্ৰত আমি মানুহৰ লগত থিয় দিছোঁ সেইখিনি কথা আমি উপস্থাপন কৰাত ভাস্কৰ কালেণ্ডি ইয়াত আহি পেলাই গাড়ী ৰখাইছে এনেকৈ ৰখাইছে মানে তেওঁ গুণ্ডা এজন হয় ভাস্কৰ কালেণ্ডি সঞ্জয় কালেণ্ডিৰ ভায়েক হয় আৰু এই যিগৰাকী মঞ্জু কালেণ্ডি তাইৰ মানে নবৌ হয় তো ঠিকে আছে তেওঁ প্ৰতিনিধি এজন হয় জনপ্ৰতিনিধি হয় তেওঁ দল এটা কৰে তেওঁ আহি পেলাই বস্তুটো মীমাংসাত হোৱা হ'লে ভাল আছিলে কিন্তু তেওঁ মীমাংসাত নাহি পেলাই মোক তেওঁ ডাইৰেক্ট আঙুলি টুৱাইছে আৰু মোক ভাবুকি প্ৰদান কৰিছে যে মই তোমাক চাই ল'ম প্ৰাণে মাৰা ভাবুকি এটা এই থানাৰ সন্মুখতে দিছে গতিকে এই ক্ষেত্ৰত মানে আমি গোটেই ৰাইজে মহিলাসকলে এটা এজাহাৰ দিলে প্ৰায় চবেই নিজে স্বতঃস্ফূৰ্তভাৱে চাইন কৰি পেলাই এটা এজাহাৰ দিছে তেওঁৰ ওপৰত আৰু তেওঁলোকে এটা দাবী জনাইছে তেওঁলোকে ইয়াত আহি পেলাই ভাস্কৰ কালেণ্ডি যদি প্ৰকৃততে প্ৰতিনিধি হয় তেওঁলোকৰ লাখ লাখ টকা যি খেলিমেলি হৈছে সেই বস্তুটো অতি শীঘ্ৰে মীমাংসা কৰক আৰু মোৰ ওপৰত যিটো তেওঁ এটা হেৰি কৰিলে সেই বিষয়টো তেওঁ ৰাজহুৱাভাৱে এটা ক্ষমা বিচাৰক বুলি তেওঁলোকে এটা মানে দাবী জনাই আছে গতিকে মই আহ্বান জনাইছোঁ তেওঁ যদি প্ৰকৃততে জনপ্ৰতিনিধি হয় আলোচনাত আহিব লাগে আৰু তেওঁলোকৰ লগত এটা মীমাংসাত আহিব লাগে যাতে এই মানুহখিনিও সকাহ পাওক কাৰণ 9 লাখ টকাৰ প্ৰায় 30-40টা মানুহ 30,000কে যদি আমি পূৰণ কৰোঁ হ'লে প্ৰায় 9 লাখ টকাৰ ভিতৰত এটা এমাউণ্ট হ'ব সেই এমাউণ্টটোত এতিয়া ভুক্তভোগী হ'ব প্ৰতিটো ইনষ্টলমেণ্টত তেওঁলোকক এজেণ্টসকলে মানে প্ৰতিদিন অত্যাচাৰ মানসিকভাৱে শাৰীৰিকভাৱে এটা অত্যাচাৰ চলাব আৰু এইখিনি ক্ষেত্ৰত তেওঁলোকৰ পুৰুষসকলেও মহিলাসকলৰ নিজৰ পুৰুষসকলেও মাৰপিট কৰাত মানে আহি পৰিছে চবৰে পইচা আমাৰ যিমান 300-400 মান মহিলা আছোঁ আমি আৰু আমাৰ চবৰে পইচা 40,000কে আমাৰ ঋণ হেৰি কৰা নাই তাৰপৰা 10,000কে আমাক দি আৰু কৈছে আমাৰ যিমান মানে কিস্তি চব বাইদেৱে ভৰি দিম বুলি ক'লে আৰু এতিয়া বাইদেৱে নভৰি 10,000 আমাক দি এতিয়া আৰু বাইদেৱে পলাই গৈছিলে 4 দিন হৈ গ'ল আমাৰ ইয়াত অহা ভালকৈ কালি ভাবুকি দিয়াৰ পাছত আনিছে হেৰি মঞ্জু বাইদেউক আনিছে মঞ্জু কালেণ্ডি আৰু পিংকি আছিলে তাৰপিছত পিংকিক যেতিয়া আমি গৈছিলোঁ ক'বলৈ আমাৰ কিস্তি ভৰি দেখিছে সি একো নাজানো মই তোমালোকে দিছা তাক সিয়ে জানিব তেনেকুৱা আমাক 40,000 আমাৰ কিস্তি মানে 40,000 আমাক দিছে তাৰপৰা লোন 40,000 আৰু 10,000 আমাক দি আৰু 30,000 বাইদেউ ৰাখিছে সি লোনটো মাৰিম বুলি ক'লে কিস্তি মই দি দিম তহঁতে সেইটো কিস্তি দিব নালাগে আৰু এতিয়া কিস্তি নিদি এতিয়া গোটৰ ছাৰ গৈ আমাক অশান্তি কৰি আছে